উল্লেখনীয়। 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু ভৱিষ্যতৰ ঢকুৱা খানাৰ ওপৰতো বা তাক আমি কেনেকৈ আগুৱাই লৈ যাম তাৰ ওপৰতো মই আপোনালোকক এই আখৰাত ক'বৰ বাবে চেষ্টা কৰিম। অসমৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ঢকুৱা খানাৰ এক বিশেষ ঐতিহাসিক গুৰুত্ব আছে। একালত ঢকুৱা খানাত অনেক সৰু বৰ নদ-নদীয়ে পথাৰবোৰ পলসুৱা কৰি ৰাখিছিল। দূৰ দূৰণিৰ ব্যৱসায়ীসকলেও নৌ পৰিবহণেৰে ইয়াত ব্যৱসায় কৰিছিল। ঐতিহাসিক স্থাপত্যৰ চিহ্ন হিচাপে ঢকুৱা খানাৰ পৰা ঘিলামাৰা হৈ উত্তৰ পূবে বুটিপুৰলৈকে অনেক পুৰণি পুখুৰী সিঁচৰিত হৈ আছে। বাসুদেৱ থান, হাৰ্হি দেৱালয়ে এই অঞ্চলটোৰ আধ্যাত্মিক জনজীৱনক মহিয়ান কৰি ৰাখিছে। ঐতিহ্যমণ্ডিত বাসুদেৱ থান সম্পৰ্কে প্ৰবাদ আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ নাৱেৰে নদীয়েদি উজাই যাওঁতে পানীত সাপৰ মূৰত এটা ভেকুলী উঠি থকা দেখি সেই ঠাইতে এগছি বন্তি জ্বলাই যাবলৈ আদেশ দিছিল। গুৰুজনাৰ মহাপুৰুষ মাধৱদেৱে সেই ঠাইত এগছি বন্তি জ্বলাই থৈ যায়। পানী শুকাই যোৱা সেই ঠাইত খনন কাৰ্য চলোৱা বাসুদেৱৰ মূৰ্তি এটা আৱিষ্কাৰ হোৱা মূৰ্তিটো সেই ঠাইতে প্ৰতিষ্ঠা কৰা হয়। ঢকুৱা খানাৰ সন্তান অসমৰ বৌদ্ধিক জগতৰ নক্ষত্ৰ কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ ৰচনাৰ পটভূমি চাৰিকলীয়া নৈ আৰু গড়মূৰী চাপৰি ঢকুৱা খানাৰ আন এক চহকী অলংকাৰ। এই গড়মূৰী চাপৰিতে অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত ঢকুৱা খানাৰ সাত বিহু। সাত বিহুত বৃহত্তৰ ঢকুৱা খানাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাসগৃহ হয়। এই সাত বিহুৱে সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে। প্ৰাৰম্ভিক অৱস্থাত হাৰ্হি দেৱালয় আৰু ইয়াৰ সমীপৰ চাৰিকলীয়া ভাৰত আৰু পৰৱৰ্তী সময়ৰ ব্ৰিটিছ শাসনকালত 1857 চনত স্থাপিত হোৱা ঢকুৱা খানা আৰক্ষী থানাৰ আশে-পাশে সাত বিহু অনুষ্ঠিত হৈছিল। আহোম, চুতীয়া, কোচ, কলিতা, কৈৱৰ্ত, মিচিং, দেউৰী, কছাৰী আদি বিভিন্ন জনগোষ্ঠীসমূহৰ যোগদানেৰে ব্যাপক আৰু বৰ্ণাঢ্য ৰূপত সাত বিহু উদযাপিত হৈ আহিছে। মোৰ বাবে সৌভাগ্য যে মই যোৱা 5 বছৰত কেইবাবাৰো ঢকুৱা খানালৈ আহিছোঁ আৰু ঢকুৱা খানাৰ ৰাইজৰ বাবে কেইবাটাও আঁচনি ইতিমধ্যে আমি আৰম্ভ কৰিব পাৰিছিলোঁ আৰু আজি আমাৰ ঢকুৱা খানাত আমি কৰা কেইবাটাও কামে স্পষ্টভাৱে ঢকুৱা খানাৰ জনজীৱনলৈ এটা পৰিৱৰ্তন আনিছে। অসমত প্ৰথমবাৰৰ বাবে মথাউৰিৰ ওপৰত পকা ৰাস্তা বনোৱা যি আমি আঁচনি মাজুলীৰ পৰা বগীবিললৈ ঢকুৱা খানাৰ মাজেদি যোৱা এই পথটো চাওঁতে চাওঁতে মাজুলী ঢকুৱা খানাৰ ৰাইজৰ এক জীৱন ৰেখালৈকে ৰূপান্তৰ হৈছে। মাজুলীলৈকে কেইবাবাৰো আহোঁতে আমাৰ মৰমৰ বিধায়ক আপোনালোক সকলোৰে মৰমৰ নৱ ডেঙৰীয়াই মাছমৰাৰ আৰু ব্ৰহ্মপুত্ৰৰ সমগ্ৰ বান নিয়ন্ত্ৰণৰ বিষয়ে অৱগত কৰিছিল আৰু আপোনালোকৰ মনত আছে যে যোৱা বছৰ আৰু তাৰ আগৰ বছৰ মই 2-3বাৰ এই ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু এই মথাউৰিটোৰ অৱস্থা নিজে পৰিভ্ৰমণ কৰিছিল। আমাৰ ঢকুৱা খানাৰ জল সম্পদ বিভাগে লতাশিলৰ পৰা টেকেলি ফুটালৈ প্ৰায় 20.70 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰিছে। সৃষ্টি কৰ্মৰ টেকেলি ফুটা ব্ৰহ্মপুত্ৰৰ বান্ধ বুলি পৰিচিত এই বান্ধটোৱে ঢকুৱা খানা আৰু মাজুলী একান্ত অঞ্চলৰ বানৰ পৰা
থাকে এই বান্ধটোৱে পোনপটীয়াকৈ বানপানী প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈ আহিছে যদিও নৈ পাৰৰ খহনীয়া সম্পত্তিয়ে গুৰুতৰ সমস্যাত পৰিণত হৈছে আজি আমি এই পৰিৱেশ দীৰ্ঘম্যাদী হিচাপত সমাধান কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অঞ্চলত আজি 8 কিলোমিটাৰ অঞ্চলত 147 কোটি টকা ব্যয়েৰে বামুণী চাপৰিৰ পৰা ফুটালৈ অগ্ৰাধিকাৰ ভিত্তিত এখন আমি খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণ কৰিম প্ৰকল্পটো 4.50 কিলোমিটাৰ আৰু 3.50 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা গুৰুত্বপূৰ্ণ অংশ